সকল তোমালোকৰ কালিৰ যেটো এক্সাম আছে সেই কাৰণে মই 20টা এমসিকিউ এটো ভিডিওৰ পৰা তোমালোকে কমন পাবা ভিডিওটো তোমালোকে শেষলৈকে চাই থাকিবা ঠিক আছে প্ৰথমতে তোমালোকৰ কি হ'ব বিক্ৰিয়াৰ প্ৰকাৰ তোমালোকৰ এই বিক্ৰিয়াৰ প্ৰকাৰৰ ওপৰত কোশ্চেন দিয়ে আমাক সংযোজন বিক্ৰিয়া দিয়ে বিযোজন বিক্ৰিয়া দিয়ে তাৰ পিছত জাৰণ বিজাৰণ বিক্ৰিয়া দিয়ে তাৰ পিছত আৰু কি দিয়ে দ্বি অপহৰণ এইবিলাক বিক্ৰিয়াৰ উদাহৰণ আমাক এমসিকিউ হিচাপত দিয়ে তোমালোকৰ মই বহুতৰে কোশ্চেন চাই মানে এক্সামত সুধিছো বহুতে কয় যে দীঘলীয়া প্ৰশ্নবোৰ আমি ভালকে কৰিছো কিন্তু এমসিকিউত আমি কম নম্বৰ পাইছো সো সায়েন্সত তোমালোকৰ সংযোজন বিক্ৰিয়া মানে কি তোমালোকৰ কি থাকিব বাওফালে দুটা বা তাতকৈ বেছি থাকিব কিন্তু সোঁফালে এটা থাকিব ইয়াতে তোমালোকৰ আৰু এটা বস্তু মনত ৰাখিবা এই CO ক্যালসিয়াম অক্সাইড এটো কি হয় পোৰাচোন আৰু ক্যালসিয়াম হাইড্ৰক্সাইড এটো কি হয় হিতলিতচোন এটো এমসিকিউ হিচাপে তোমালোকক দিব পাৰে ঠিক আছে মনত ৰাখিবা এটো আৰু এই কাৰ্চিনৰ বাওফালে দুটাতকৈ বেছি থাকিলে আৰু সোঁফালে যদি মাত্ৰ এটা থাকে তেনেহলে ইয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা হ'ব আৰু ইয়াৰ উলটাটো কি কোৱা হয় বিযোজন বিযোজনত কি হ'ব তোমালোকৰ বাওফালে যদি তোমালোকৰ এটা থাকে আৰু তোমালোকক দেখাই দি আছো মই বিযোজন কেনে কোৱা হয় তোমাৰ ইয়াতে চাবা তোমালোকৰ কি হৈছে বিযোজন হৈছে ইয়াতে বাওফালে এটা আছে সোঁফালে আমাৰ তিনিটা আহি গল আৰু এইটো প্ৰথম চেপ্টাৰৰ পৰা তোমালোকৰ সন্তলন কৰিব আহে ঠিক আছে মই শিকাম অলপ পিছত তোমালোকে যদি জানা তোমালোকে চাবা আৰু নাজানিলে ভিডিওটো অলপ বঢ়াই লবা ঠিক আছে তোমালোকে ইয়াতে পোৰাচোন আৰু হিতলিতচোনৰ বস্তুটো জানি লবা এটো তোমালোকৰ কি হয় কাৰ্চিনৰ বাওফালে তোমাৰ এটা থাকিলে সোঁফালে যদি দুটা আহে বা তাতকৈ বেছি এটো কি কয় বিযোজন বুলি কোৱা হয় আৰু ইয়াৰ বিযোজনৰ অপোজিটটো কি হয় সংযোজন আৰু তোমালোকৰ বিক্ৰিয়া আছে বিক্ৰিয়াৰ নাম কি হ'ব অপহৰণ বা প্ৰতিস্থাপন ঠিক আছে অপহৰণ বা প্ৰতিস্থাপন মানে কি আগত যি ঠাইত আছিল ইয়াতে চোৱা তোমালোকৰ উদাহৰণটো চোৱা তোমালোকৰ কপাৰৰ লগত সালফেট আছিল এতিয়া কপাৰটো বেলেগ জায়গাত গল অপহৰণ হল বা প্ৰতিস্থাপন মানে কি এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা ঠিক আছে এইটো তোমালোকৰ কি হৈছে প্ৰতিস্থাপন হৈছে মনত ৰাখিবা অপহৰণ হৈছে দ্বি অপহৰণ কি হ'ব দুবাৰ অপহৰণ হৈছে মানে আগত চোৱা আগত কি আছিল সালফেট সোডিয়ামৰ লগত আছিল এতিয়া বেৰিয়ামৰ লগত লাগিল আগত বেৰিয়ামৰ লগত ক্লোৰিন আছিল বা ক্লোৰাইড আছিল এতিয়া সোডিয়ামৰ লগত লাগিল আৰু এইবোৰে তোমালোকৰ সন্তলন কৰিব দিয়ে কেনেকুৱা টাইপৰ দিয়ে মই কৈ দিম এটা হল দ্বি অপহৰণ ইয়াৰ পৰা আৰু এটা প্ৰশ্ন আহে তোমালোকৰ জাৰণ বিজাৰণ ঠিক আছে জাৰণ বিজাৰণৰ ওপৰত 1 নম্বৰ তোমালোকে পাবাই তোমালোকক মই কৈ দিম চোৱা যদি অক্সিজেন হেৰায় বা যিকোনো এটা তোমাৰ মৌল যদি হেৰায় এটা বিজাৰণ হয় যদি তোমাৰ কি হয় কিবা এটা লাভ কৰে বা অক্সিজেন লাভ কৰে এটো কি হয় জাৰণ হয় চোৱা যেনেকুৱা তোমালোকৰ এই যে ইয়াতে চোৱা গোৱালপাৰা ডিস্ট্ৰিক্টৰ এটা কোশ্চেন দিছে জাৰণ বিজাৰণৰ ওপৰত চোৱা ইয়াতে লো আগতে কি লাভ কৰিছে মানে কি জাৰণ হৈছে আৰু ই হেৰাইছে মানে কি হ'ব বিজাৰণ হৈছে চোৱা হেৰালে বিজাৰণ হ'ব হেৰালে বিজাৰণ আৰু পালে কি হয় জাৰণ হয় ইয়াতে চোৱা জিংকৰ পৰা অক্সিজেন হেৰাইছে তেনেহলে জিংটো কি হৈছে বিজাৰণ হৈছে আৰু কাৰ্বন আগতে অক্সিজেন নাছিল এতিয়া পাইছে তাৰ মানে কাৰ্বন কি হৈছে জাৰণ হৈছে আৰু জাৰণ নাইবা বিজাৰণ যদি হয় এই বিক্ৰিয়াক কি কোৱা হয় ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় ঠিক আছে মনত ৰাখিবা ইয়াৰ ওপৰত এটা প্ৰশ্ন পাবাই এতিয়া মই তোমালোকক এটো পাৰৰ পৰা শিকাম যে ব্যালেন্স কেনেকৈ কৰে বা সন্তলন কেনেকৈ কৰে সন্তলন তোমালোকৰ 2 নম্বৰ বা 1 নম্বৰৰ তো এমসিকিউ পাবাই 2 নম্বৰ নাহিলেও 1 নম্বৰৰ তোমালোকৰ আহিব এনেকুৱা দিব যে অপচন দিয়া থাকিব যে এ বি সি ডি ইয়াৰ মান কি হ'ব তোমালোকৰ 4টা অপচন দিয়া থাকিব 1 2 3 4 3 2 4 এনেকুৱা দিয়া থাকিব ঠিক আছে ইয়াতে মই এ বি সি ডি লৈছো আমাৰ এ ৰ মান কি হ'ব বি ৰ মান কি হ'ব সি ৰ মান ডি ৰ মান কি হ'ব চোৱা তোমালোকক কোশ্চেন মই দেখাই দিছো চোৱা এই যে গোৱালপাৰা ডিস্ট্ৰিক্টত তোমালোকৰ প্ৰি ফাইনালত এই যে এনেকুৱা আহিছিল ঠিক আছে এ বি সি ডি ৰ মান আমাক সুধিছে চাবা
তোমালোকৰ ইয়াতে হাইড্ৰোজেন এটা আৰু ইয়াতে আছে আমাৰ দুটা, তেনেহলে টোটাল কিমান আছে? তিনিটা আছে। ইয়াতে চোৱা তোমালোকে নৰ্মালি প্ৰথমতে NO3 বেলেন্স কৰি লোৱা, তাই এইটো হৈ যাব। NO3 তোমালোকৰ কি হ'ব? ইয়াতে 2 × 3 তোমাৰ কি আছে? অক্সিজেন আছে তোমাৰ 6টা আৰু ইয়াতে অক্সিজেন আছে 3টা, নাইট্ৰজেন আছে 2টা। আমি যদি 8 ঠাইত 2 লগাই লওঁ মানে 2HNO3, ঠিক আছে। এতিয়া চোৱা আমাৰ হৌফালে চোৱা 2 × 3 6, এইটো আমাৰ বেলেন্স হৈ গল। ক্যালসিয়াম আমাৰ বেলেন্স আগতে আছিল NO3 2, চোৱা ইয়াতে আমাৰ ক্যালসিয়াম অলৰেডি বেলেন্স হৈ গল আৰু তোমাৰ ইয়াতে কি আছিল? পানী H2O। সো আমাৰ পানী বেলেন্স হল নে নাই আমাৰ এটা চাব লাগিব। ইয়াতে তোমাৰ আছিল CaOH2। সো হাইড্ৰোজেন ইফালে দুটা আৰু এই দুটা, চাৰিটা হল। ইফালে চোৱা অক্সিজেন তোমাৰ কি কিমান আছে? দুটা আছে, তেনেহলে আমাৰ 4 কৰিব লাগিব। 2 × 2 তুমি কি পালা? 4 হৈ গল। আমাৰ হাইড্ৰোজেন বেলেন্স হল। এতিয়া দুটা অক্সিজেন, ইয়াতে দুটাও অক্সিজেন আছে। ক্যালসিয়াম তোমাৰ কেইটা আছে? এটা, এইটো সাইডত এটা। যিহেতু তোমালোকে বেলেন্স কৰিব জানা, স্কিপ কৰি লবা, যদি নাজানা চাবা ভিডিওটো। চোৱা NO3 আমাৰ 6টা আছিল, NO3 আমাৰ 6টা, আমাৰ গোটেইখিনি বেলেন্স কমপ্লিট হল। ইখিনি লিখি আহিলে তোমালোকৰ MCQ ৰ কাৰণে 1 নম্বৰ পাবা, ঠিক আছে। এনেকুৱা দিয়া থাকিব যে ABCD ৰ মান উলিওৱা। চোৱা আৰু লৈছো মই সোডিয়াম তোমালোকৰ এইটো কি হ'ব? সোডিয়াম হাইড্ৰক্সাইড, তাৰ পিছত কি দিয়া আছে? H2SO4, তাৰ পিছত NO2SO4 আৰু পানী দিয়া আছে তোমাক। তেনেহলে আমাক বেলেন্স কৰিব লাগে। এতিয়া চোৱা সোডিয়াম ইয়াতে দুটা আছে, ঠিক আছে। এইফালে তোমাৰ এটা আছে, তেনেহলে ইয়াতে 2 লগাব লাগিব, NOH। এতিয়া এইটো 2 লগাৰ লগে লগে আমাৰ এইটো বেলেন্স হল। তাৰমানে C ৰ মান কিমান পালো? 1 পালো, A ৰ মান 2 পালো। এইটো আমাৰ বেলেন্স হল। সোডিয়াম আৰু SO4 বেলেন্স হৈছে। এতিয়া D ঠাইত আমাৰ কি হ'ব? এইটো বহাব লাগিব। চোৱা তোমাৰ এইটো সাইডত 2 আৰু H, মানে তোমাৰ দুটা হাইড্ৰোজেন আৰু দুটা হাইড্ৰোজেন, 4টা হাইড্ৰোজেন। আমাৰ বাও পক্ষত 4টা হাইড্ৰোজেন, এফালে আমাৰ মাত্ৰ দুটা আছে, তেনেহলে দুটা লগাব লাগিব। 2 × 2 4। এতিয়া অক্সিজেন আমাৰ দুটা হল, এইটো সাইডত অক্সিজেন 2O আমাৰ মিলি গল গোটেইখিনি। নেক্সট তোমাৰ এইটো কোশ্চেন, বেৰিয়াম ক্লোৰাইড। চোৱা বেৰিয়াম আৰু বেৰিয়াম তোমাৰ বেলেন্স আছে, Cl2। চোৱা ক্লোৰিন আমাৰ বেলেন্স নাই, তেনেহলে এইটো সাইডত কি দিব লাগিব? তোমাৰ ক্লোৰিন বেলেন্স কৰিব লাগিব। এতিয়া ক্লোৰিন বেলেন্স কৰিব যাওঁতে আমাৰ হাইড্ৰোজেন দুটা হল, ইয়াতেও তোমাৰ হাইড্ৰোজেন দুটা আছে। SO4 4টা, SO4 4টা, বাকিখিনি গোটেইখিনি বেলেন্স আছে, ঠিক আছে। তাৰমানে ইয়াতে D ৰ মান 2 হ'ব, C ৰ মান 1, তোমাৰ B ৰ মানো 1 হ'ব, বেৰিয়াম মানে A ৰ মানো 1 হ'ব ইয়াতে যদি MCQ দিয়ে, ঠিক আছে। এতিয়া চোৱা তোমাৰ ইয়াতে হাইড্ৰোজেন দুটা আছে, ইয়াতে হাইড্ৰোজেন আমাৰ 3টা আছে, ঠিক আছে। আৰু নাইট্ৰোজেন দুটা আছে। সাপোজ আমি নাইট্ৰোজেন বেলেন্স কৰিলো 2NO। এতিয়া চোৱা নাইট্ৰোজেন যেতিয়া বেলেন্স কৰিলো আমি N2, এতিয়া হাইড্ৰোজেন আমি 6টা পালো, ইয়াতে মাত্ৰ দুটা আছে, তেনেহলে 3ৰে আমাৰ ইনটু কৰি দিলে হ'ব। বুজি পালা? এনেকৈ কৰিব লাগে। চোৱা বেৰিয়াম ক্লোৰাইড আমি চাম প্ৰথমতে বেৰিয়াম আমাৰ এটা এটা চাব লাগে। বেৰিয়াম আমাৰ বেলেন্স আছে, ইয়াতে চোৱা Cl2 আছে, ইয়াতে 3 আছে। চোৱা এনেকুৱা বেলেন্স কৰিবলৈ তোমালোকে কি কৰিব লাগিব? চোৱা আমি 2 আৰু 3 যদি আমি লসাগু লওঁ 6 পাম, ঠিক আছে। 2 আৰু 3 লসাগু ললে 6 পাম, মানে ইয়াতে আমাৰ 2 এটা ইনটু হ'ব, সরি নেক্সট কৰি দিও, মানে 2AlCl3 এটো পাবা, ঠিক আছে। আৰু এটো সাইডত তোমাৰ কি আছে? বেৰিয়াম ক্লোৰাইড যে আছে, ইয়াৰ লগত আমাৰ 2 এটা ইনটু 3 ইনটু কৰিব লাগিব। 3 × 2 6, 2 × 3 আমাৰ 6। এতিয়া এলুমিনিয়াম আমাৰ বেলেন্স আছে, এলুমিনিয়াম আমাৰ বেলেন্স পালো, কিন্তু ইয়াতে 3 লগাৰ লগে লগে 3টা বেৰিয়াম পালো। ইয়াতে আমি কিমানটা বেৰিয়াম পাম? চোৱা ইয়াতে আমি কিমানটা বেৰিয়াম পাম?
আমাৰ বনাব লাগিব তিনটা বনাব লাগিব মানে 3BaSO4 ঠিক আছে SO4 এতিয়া চোৱা আমি কিমানটা SO4 আছিল আগতে বাও পক্ষত 3 4 12 ইয়াতেও তুমি 12 পালা মানে গোটেইখিনি তোমাৰ ব্যালেন্স হল এতিয়া চাবা বেৰিয়াম আমাৰ এটা আছিল সরি বেৰিয়াম আমাৰ তিনিটা চোৱা এই বাওফালটো আৰু লিখিব লাগিব তোমাৰ এটো তোমাৰ কাৰ্চিন্ন প্লাস Al2 SO4O3 ঠিক আছে এটো বাও পক্ষত আছে সরি চোৱা বেৰিয়াম তিনিটা ক্লোৰিন দুটা সরি ক্লোৰিন দুটা নহয় 3 * 2 6টা 2 * 3 6টা অ্যালুমিনিয়াম দুটা SO4 12টা SO4 12টা তোমাৰ ব্যালেন্স হল এইখিনি তোমালোকৰ ব্যালেন্সৰ ভিডিওটো সম্পূৰ্ণ হল সো নেক্সট আমি নেক্সট পাৰ্টত যাম এইটো পাৰ্টৰ পৰা তোমালোকৰ কি হ'ব 3 নম্বৰৰ এমসিকিউ আহিব 3 বা 4 নম্বৰ আহিব তোমালোকৰ 1 2 মাৰ্ক আহিব পাৰে ব্যালেন্সৰ পৰা জাৰণ বিজাৰণৰ পৰা এটা দিব আৰু তোমালোকৰ সংযোজন বিযোজন এনেকুৱা বিক্ৰিয়াৰ পৰা এটা কোশ্চেন দিব নেক্সট তোমালোকৰ পাৰ্ট 2 ৰ পৰা চোৱা ইয়াতে তোমালোকৰ লিটমাছৰ ওপৰত কোশ্চেন দিব এটো মনত ৰাখিবা এসিডৰ হোৱাত টেঙা ইহতে নীলা লিটমাছক ৰঙা কৰে এই বস্তুবিলাক মনত ৰাখিবা আৰু খাৰক তিতা ইহতে ৰঙা লিটমাছক নীলা কৰে এসিডে কি কৰে নীলা লিটমাছক ৰঙা কৰে আৰু খাৰকে কি কৰে ৰঙা লিটমাছক নীলা কৰে উল্টা ঠিক আছে এই বস্তুটো মনত ৰাখিবা ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে আৰু ইয়াতে তোমালোকৰ কৃত্ৰিম সূচক মিথাইল অৰেঞ্জ ফিনলফথিলিন আৰু প্ৰাকৃতিক সূচক কি হয় হালধি লিটমাছ এইবিলাক কি হয় প্ৰাকৃতিক সূচক ঠিক আছে এইবিলাকৰ ওপৰতো প্ৰশ্ন আহে নেক্সট তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ ধাতু সরি ধাতু নহয় ধাতু আমাৰ নেক্সট পাৰ্টত আছে সরি এইটো পাৰ্টৰ পৰা তোমালোকৰ কোশ্চেন হ'ব এইটো প্ৰশ্ন তোমালোকে ভালদৰে বুজি লবা 2 মাৰ্কৰ দিব পাৰে 1 নম্বৰৰ দিব পাৰে তোমালোকৰ ইয়াতে কয় যে কোনো এটা কি হল তোমালোকৰ কাৰ্বন ডাই অক্সাইড গেছক চুন পানীৰ মাজেৰে যাবলৈ দিলে কি গেছ উৎপন্ন হয় তোমালোকৰ কি হয় এই বিক্রিয়াটো তোমালোকৰ মনত ৰাখিবা অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠালে তলৰ বিক্রিয়াটো সংগঠিত হয় ঠিক আছে ইয়াতে তোমালোকে মনত ৰাখিবা এইটো বিক্রিয়া আৰু ইয়াৰ পৰা বেসিক্যালি তোমালোকৰ এই pH ৰ ওপৰত এমসিকিউ আহে ঠিক আছে pH মানে তোমাৰ কি হ'ব ইয়াতে প্ৰশ্নটো কেনেকৈ আহে চোৱা ইয়াতে মনত ৰাখিবা 7 যেতিয়া তোমালোকৰ pH হ'ব তেতিয়া এটো হলো প্ৰথম মানে একবারে নিউট্রাল এটো ঠিক আছে আৰু আম্লিক ধৰ্মী এসিড কেতিয়া হ'ব এসিড হ'ব তোমালোকৰ 7 তকৈ সৰু আৰু ক্ষাৰ হ'ব তোমাৰ কি ক্ষাৰ হ'ব তোমালোকৰ 7 তকৈ বেছি আৰু ম্যাক্সিমাম কিমান হ'ব পাৰে 14 হ'ব পাৰে ঠিক আছে তোমালোকৰ প্ৰথম আম্লিক ধৰ্মী হ'ব বা এসিড হ'ব 7 তকৈ কম হলে pH ৰ মান আৰু ক্ষাৰ হ'ব যদি pH ৰ মান 7 তকৈ বেছি থাকে ঠিক আছে ইয়াতে এইটোৰ ওপৰত তোমালোকৰ প্ৰশ্ন হয় যে আৰু চাবা তোমালোকৰ কি হ'ব এইটোৰ পৰা তোমালোকৰ 1 নম্বৰৰ এমসিকিউ এটা আহিবই ঠিক আছে যে ভিনেগাৰত কি এসিড থাকে কমলা টেঙাত কি এসিড থাকে এনেকুৱা প্ৰশ্ন আহে চোৱা pH ৰ ওপৰত কেনেকুৱা প্ৰশ্ন আহে এনেকুৱা আহিব এটা দ্ৰব্যই ৰঙা লিটমাছ পেপাৰক নীলা কৰে চোৱা ৰঙা লিটমাছ কৰিছে মানে এটো কি হৈ গেল ক্ষাৰ ঠিক আছে ক্ষাৰৰ pH কি হয় 7 তকৈ ডাঙৰ আমাৰ এটাই আছে 10 মনত ৰাখিবা এনেকুৱা প্ৰশ্ন আহে এনেকুৱা টাইপৰ এটা তোমালোকৰ 100% আহিবই ঠিক আছে যে pH স্কেলৰ ওপৰত আৰু তোমালোকৰ এইটো টেবুলৰ ওপৰত এটা প্ৰশ্ন আহিবই তোমালোকে ভালদৰে চাই লবা নেক্সট এইটো পাৰত তোমালোকৰ 2 বা 3 নম্বৰৰ কোশ্চেন এই যে এইবিলাকৰ পৰা আহে যে সোডিয়াম হাইড্ৰক্সাইড অক্সাইডৰ প্ৰস্তুতকৰণ বা ব্যৱহাৰ ব্লিচিং পাউডাৰ কেনেকৈ প্ৰস্তুত কৰা হয় ইয়াৰ ব্যৱহাৰ ঠিক আছে কাপড় ধোৱা সোডা এইবিলাকৰ পৰা 2 মাৰ্কৰ তাৰ পিছত প্লাষ্টাৰ অফ পেৰিছ ঠিক আছে এইবিলাক প্ৰশ্ন তোমালোকক এটো প্ৰশ্নত আহিব কাপড় ধোৱা সোডাৰ ব্যৱহাৰ নেক্সট তোমালোকৰ ধাতু আৰু অধাতু মই আহিলো
ধাতু আৰু অধাতুৰ পৰা তোমালোকৰ কি সোধে ব্যতিক্ৰম বিলাক সোধে যে এটা ধাতুৰ নাম লিখা যেটো সাধাৰণ অৱস্থাত জুলীয়া ঠিক আছে বা যাৰ গলনাঙ্ক কম ঠিক আছে বা এনেকুৱা এটা ধাতুৰ নাম কোৱা যে তোমালোকৰ কি ঘাত সহনশীলতা গুণ নাই কোন হ'ব মাৰ্কুৰী তাৰ পিছত তোমালোকৰ এনেকুৱা ক'ব পাৰে যে ঘাত সহনশীলতা বেছি তোমালোকৰ এইটো দিয়া আছে এই যে এইটো চেপ্টাৰ পেজ নম্বৰ 38 ঘাত সহনশীলতা বেছি কাৰ তোমালোকৰ লো আৰু লোক তোমালোকে কি কৰিব পাৰা 1 গ্ৰামক 2 কিলোমিটাৰ লৈকে ডাঙৰ কৰিব পাৰা আৰু তোমালোকৰ কি কৰি হদিব পাৰে যে এটা অধাতুৰ নাম কোৱা যেটো চিকমিকিয়া গুণ আছে বা ধাতুৰ গুণ দেখা এটো হল কি হীৰা ঠিক আছে তোমালোকৰ কি হ'ব হীৰাৰ মাজেৰে কি হয় বিদ্যুৎ চালিত হয় হীৰাৰ চিকমিকিয়া গুণ আছে হীৰা কি হয় কঠিন হয় ঠিক আছে আৰু অধাতুবোৰ সাধাৰণতে কি হয় ইমান কঠিন নহয় সো ইয়াৰ পৰা তোমালোকৰ কি হ'ব এমসিকিউ এই ধাতু আৰু অধাতুৰ পৰা এমসিকিউ আহিব আৰু তোমালোকৰ ইয়াতে এই যে এই পাৰ্টটো মনত ৰাখিবা তোমালোকৰ কি হয় এই পাৰ্টটো তোমালোকৰ সক্ৰিয়তাৰ ক্ৰম ইয়াতে তোমালোকৰ এমসিকিউ হিচাপে দিব পাৰে স্পেশালি তোমালোকে এইটো মনত ৰাখিবা এই চাৰিটা ঠিক আছে এই গোটেইখিনি মনত নাৰাখিলে এই চাৰিটা পেজ নম্বৰ 44 আৰু এইটো গোৱালপাৰা ডিস্ট্ৰিক্টত কোশ্চেনটো আহিল যে HCl আৰু HNO3 ৰ তোমালোকৰ কি হয় অনুপাত কি হয় 3:1 গোৱালপাৰা ডিস্ট্ৰিক্টত উল্টা দিছিল এইটো প্ৰথমতে হদিছিল যে HNO3 আগত হদিছিল আৰু HCl পিছত হদিছিল তেতিয়া কি হৈ গৈছিল এইটো 1:3 হৈ গৈছিল ভালদৰে মনত ৰাখিবা যে HCl আগত থাকিলে আৰু মানে HCl ভৰাব লাগে 3 অংশ আৰু NOH3 ভৰাব লাগে আমাৰ 1 অংশ ঠিক আছে তোমালোকৰ উল্টা কৈ প্ৰশ্ন সুধিব পাৰে সো গোৱালপাৰা ডিস্ট্ৰিক্টত মই দেখাই দিছো ইয়াতে চোৱা HNO3 আগত দেখাইছিল সেই কাৰণে 1:3 ৰাইট आंसर হৈছিল যদি তোমাৰ HCl বা HCl আগত দিয়ে আৰু NO3 পিছত খুদে তেতিয়া তোমালোকৰ এইটো आंसर শুদ্ধ হ'ব সো তোমালোকৰ দীঘলীয়া প্ৰশ্নৰ মাজত এইটো প্ৰশ্ন তোমালোকে ভালদৰে পঢ়িবাচোন ঘয়ী ভৱন ঠিক আছে খয়ী ভৱন বা ঘয়ী ভৱন যেটো কোৱা আৰু এইটো পাৰ্টৰ পৰা এই যে এই 12 নম্বৰ এই চাৰিটা তোমালোকে পঢ়ি যাবা ডাঙৰ কোশ্চেনৰ কাৰণে এই প্ৰশ্ন চাৰিটা কি হৈছে জানা তোমালোকৰ 5-6 বছৰ মানে ৰিপিট মাৰিছে বেছিভাগ আহিছে তোমালোকৰ A আৰু C এই দুটা বেছিকে আহিছে তোমালোকে যদি লাষ্ট কেই বছৰৰ কোশ্চেন চাইছা তাতে তোমালোকে দেখা পাবা এই A আৰু C কোশ্চেনটো বহুত বাৰ আহিছে ঠিক আছে তোমালোকে চাৰিটাই পঢ়ি যাবা সো 4 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ কি আহিব 4 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ এমসিকিউ আহিব নামাকৰণ ঠিক আছে নামাকৰণৰ পৰা 1 নম্বৰৰ দিব পাৰে 2 নম্বৰৰ দিব পাৰে সো প্ৰথমতে তোমালোকৰ এটো জানিব লাগিব মিথেন ইথেন প্ৰপেন মিথেন মানে তোমালোকৰ এটা কাৰ্বন ইথেন মানে দুটা কাৰ্বন প্রোপেন মানে 3টা কার্বন বিউটেন মানে 4টা 5টা কার্বন হলে পেন্টেন 6টা থাকিলে হেক্সেন 7টা থাকিলে তোমালোকৰ কি কব হেপ্টেন 8টা থাকিলে অক্টেন 9টা থাকিলে ননেন আৰু 10টা থাকিলে কব ডেকেন ঠিক আছে এইটো মনত ৰাখিবা আৰু তোমালোকৰ ইমান সহজ নিদিয়ে তোমালোকৰ অলপ টান দিব সো বেনজিনৰ মনত ৰাখিবা C6H6 এইটো তোমালোকৰ বেনজিন বুলি কোৱা হয় এইটো চক্ৰীয় সাইক্লোহেক্সেন বুলি কোৱা হয় ইয়াক ঠিক আছে এটো তোমালোকক কি কোৱা হ'ব চক্ৰীয় এটা সাইক্লো মানে হল চক্ৰীয় ঠিক আছে নেক্সট তোমালোকৰ ইয়াতে মনত ৰাখিবা পেজ নম্বৰ তোমালোকৰ 68 ইয়াতে বুজি লোৱা 1 নম্বৰ নহলে 2 নম্বৰৰ কোশ্চেন ইয়াতে পাবা চোৱা যদি তোমাৰ হেলোজেন বৰ্গৰ মৌল লাগে হেলোজেন বৰ্গ তোমালোকক কোনটো কোৱা হ'ব 17 বৰ্গৰ মৌলবোৰ ঠিক আছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন এইবিলাক হল তোমালোকৰ হেলোজেন বৰ্গৰ মৌল এইবিলাক যদি লাগে ইয়াতে চোৱা ক্লোৰিন লাগিছে ইয়াতেও তোমালোকৰ কি লাগিছে ভালদৰে ভিডিওটো চাবা
যদি জানা তোমালোকে স্কিপ কৰি লবা আৰু নাজানিলে চাই লবা ইয়াৰ পৰা 1 নম্বৰ নহলে 2 নম্বৰ পাবা চোৱা হেলোজেন বৰ্গ যদি লাগি যায় তেনেহলে তোমাৰ কি হ'ব তুমি এই যেটো নাম হ'ব সাপোজ ইয়াৰ ক্লোৰিন নাম ক্লোৰিনৰ ক্লোৰো আৰু তিনিটা আছে সেই কাৰণে প্ৰপেন চোৱা ব্ৰোমিনৰ ব্ৰোমো আৰু ইয়াতে কি আছে প্ৰপেন যদি চাৰিটা কাৰ্বন থাকিল হয় যেনেকুৱা এনেকুৱা উদাহৰণ এনেকুৱা দিয়া আছে সাপোজ তোমাৰ তিনিটা চাৰিটা তাৰ পিছত তোমালোকৰ ব্ৰোমিন লাগিছে তেনেহলে কি হ'ব ব্ৰোমো চাৰিটাৰ কাৰণে কি হয় বিউটেন তেনেহলে ব্ৰোমো বিউটেন হ'ব পাঁচটা লাগিলে পাঁচটা কাৰ্বন থাকিলে তোমালোকৰ কি হ'ব ব্ৰোমো পেন্টেন ছটা থাকিলে ব্ৰোমো হেক্সেন যদি ক্লোৰিন লাগে তেনেহলে ক্লোৰো পেন্টেন পাঁচটা আছে চাৰিটা কৰিলে তোমালোকৰ কি হ'ব ক্লোৰো ব্ৰোমেন তোমালোকৰ তিনটা ক্লোৰো পেন্টেন প্ৰপেন দুটা কৰিলে ক্লোৰো ইথেন হৈ যাব ঠিক আছে তাৰ পিছত চোৱা OH গ্ৰুপ যেতিয়া লাগিব OH গ্ৰুপ যদি হেকত লাগি যায় তেনেহলে নামৰ আগত কি যোগ হ'ব অল নামৰ হেকত চোৱা ইয়াতে কাৰ্বন তিনিটা আছে তেনেহলে প্ৰপেন কিন্তু অল যোগ হোৱাৰ কাৰণে কি হ'ব প্ৰপানল হৈ যাব আকাৰ হৈ যাব অতে আকাৰ আহি যাব ঠিক আছে একচুয়ালি আ হ'ব আল এনেকুৱা অল বা আল ঠিক আছে আকাৰ এটা যোগ হৈ যাব প্ৰপানল চাৰিটা কাৰ্বন থাকিলে বিউটানল পাঁচটা কাৰ্বন থাকিলে প্ৰপানল ছয়টা কাৰ্বন থাকিলে তোমালোকৰ কি হ'ব হেক্সানল এনেকুৱা উচ্চাৰণ হ'ব তোমালোকক আৰু বুজাই দিম দুই এটা एग्जांपल লৈ ইয়াতে চোৱা ইয়াতে এল যোগ হ'ব কেতিয়া যদি COH এনেকুৱা দেখা পোৱা তোমালোকে ঠিক আছে COH হ'ব এটো কি হ'ব অল সরি এল যোগ হ'ব এল এতে কি হ'ব একাৰ হ'ব একাৰ হৈ যাব প্ৰপানেল সেই কাৰণে হৈছে যদি চাৰিটা থাকিল হল বিউটানেল তোমালোকৰ কি হ'ব পাঁচটা থাকিলে পেন্টানল ঠিক আছে ছয়টা থাকিলে হেক্সানল এনেকুৱা উচ্চাৰণ হ'ব তাৰ পিছত চোৱা অন কেতিয়া যোগ হ'ব কিটোন গ্ৰুপ তোমালোকৰ সাধাৰণতে মাজত লাগে ঠিক আছে কিটোন গ্ৰুপটো ক'ত লাগে তোমালোকৰ মাজত লাগে তোমালোকৰ এলডিহাইড গ্ৰুপটো COH ক'ত লাগে সাইডত লাগিব আৰু কিটোন গ্ৰুপটো তোমালোকৰ ক'ত লাগিব ইয়াতে চোৱা তোমালোকৰ ডিফাৰেন্সিয়েটটো কেনেকৈ কৰিবা এটো ডিফাৰেন্স ইয়াতে C ডাবল বৰ্ণৰ লগত অক্সিজেন লাগিছে কিন্তু এলডিহাইড যেতিয়া লাগিব হেকত লাগিব নহলে প্ৰথমতে লাগি যাব আৰু কিটোন গ্ৰুপ কিন্তু হেকত নালাগে মাজতহে লাগিব ঠিক আছে কিটোন গ্ৰুপটো ক'ত লাগি যাব মাজত লাগিব তোমালোকৰ কি হ'ব প্ৰপানন হৈ গল ইয়াতে কি যোগ হ'ব অন আগতে তোমালোকৰ এলকহল যোগ হলে OH যোগ হলে কি হৈছিল অল ইয়াতে কি যোগ হল অন তো দিনতান্ন অন তোমালোকৰ প্ৰপানন বিউটানন পেন্টানন হেক্সানন এনেকুৱা হ'ব ঠিক আছে তাৰ পিছত কাৰ্বক্সিলিক এসিডত কি থাকিব তোমালোকৰ চাবা অক্সিজেন যুক্ত হ'ব আৰু OH গ্ৰুপ যুক্ত হ'ব দুটাই আহিব তেতিয়া তোমালোকৰ নামৰ হেকত কি হ'ব ওইক এসিড যেনেকুৱা ইয়াতে প্ৰপেন আছিল প্ৰপানয়িক ওতে আকাৰ হৈ গল প্ৰপানয়িক এসিড আহিব তোমালোকৰ তাৰ পিছত দ্বিবান্ধনী থাকিলে ইয়াতে তুমি চোৱা দ্বিবান্ধনী আমি ইজিলি দেখা পাম তেনেহলে কি হ'ব প্ৰটিন ইন যোগ হ'ব হস্যই দিনতান্ন ইন যোগ হ'ব আৰু ত্ৰিবান্ধনী থাকিলে আইন তোমালোকৰ আকাৰ এটা যোগ হ'ব সৰায়া হস্যই দিনতান্ন এনেকুৱা যোগ হ'ব আইন চোৱা ইয়াতে তোমালোকে যেতিয়া চাবা ইয়াতে নাম বিলাক চোৱা এনে কি পাবা তোমালোকৰ CH3 CH2 চোৱা কাৰ্বন তোমালোকৰ কি আছে কেইটা আছে দুটা তোমালোকৰ মিথেন ইথেন ব্ৰোমিন লাগি আছে তেনেহলে ব্ৰোমো ইথেন হ'ব হয়তো ইয়াতে চোৱা কেইটা কাৰ্বন আছে এটা তেনেহলে মিথেন তোমালোকৰ কি গ্ৰুপ লাগিছে হেকত লাগিছে তোমালোকৰ এলডিহাইড গ্ৰুপ লাগিছে COH এলডিহাইড গ্ৰুপ লাগিলে কি হয় এল তেনেহলে কি হ'ব মিথানেল হৈ যাব এটো
ইয়াতে কার্বন 1 2 3 4 5 6 6টা কার্বন আছে হেক্সেন কে বান্ধনী কি আছে ত্রিবান্ধনী থাকিলে কি নামৰ হেকত কি যোগ হয় আইন তেনেহলে হেক্সা আইন হ'ব এনেকুৱা তোমালোকৰ এইটো টপিকৰ ওপৰত 1 নম্বৰ শিওর পাবা এতিয়া আমাৰ 4 নম্বৰ আমাৰ শেষ হল আমি 5 নম্বৰত যাম 5 নম্বৰত তোমালোকৰ এমসিকিউৰ কাৰণে টেবুলটো একেবাৰে বহুত ইম্পৰ্টেন্ট তোমালোকৰ ঠিক আছে টেবুলটো তোমালোকে ভালদৰে বুজি লোৱা চোৱা ইয়াতে তোমালোকৰ প্ৰথম প্ৰশ্ন আহে কি যে ধাতুকল্প চোৱা এই যেনেকুৱা টাইপৰ প্ৰশ্ন দিয়া যে তলৰ কোনটো ধাতুকল্প নহয় বা তলৰ কোনটো ধাতুকল্প হয় ঠিক আছে এইবিলাক তোমাৰ এনেকুৱা টাইপৰ প্ৰশ্ন হয় চোৱা ধাতু আৰু অধাতুৰ মাজত ধৰ্ম দেখুৱা মূল্যটো বাছি ওলা ধাতু আৰু অধাতুবোৰৰ ধৰ্ম কোনে দেখায় তোমালোকৰ ধাতুকল্প তেনেহলে ধাতুকল্প ইয়াতে তোমালোকৰ মনত ৰাখিব লাগিব কেইটা আছে তোমালোকৰ 2 4 6 7টা এইকেইটা তোমালোকৰ কি হ'ব ধাতুকল্প মনত ৰাখিব এইকেইটা হ'ব তোমালোকৰ অধাতু ঠিক আছে আৰু চোৱা অধাতু হলেও এই 17 বৰ্গৰ মৌলটোক তোমালোকক কি কোৱা হয় হেলোজেন বৰ্গৰ মৌল আৰু 18 বৰ্গৰ মৌলটোক তোমালোকৰ কি কোৱা হয় সম্ভ্ৰান্ত গেছ বা সম্ভ্ৰান্ত মৌল বুলি কোৱা হয় এইবোৰক ঠিক আছে সম্ভ্ৰান্ত কিয় কোৱা হয় কাৰণ ইহতৰ বহিকল আমাৰ নিউট্ৰেল হৈ থাকে হল ইয়াতে তোমালোকৰ আৰু প্ৰশ্ন আছে এইটো হল তোমালোকৰ কি হয় আমাক খুদে যে পৰ্যায় এটা বাওফালৰ পৰা সোঁফাললৈ গলে পাৰমাণবিক ব্যাসাৰ্ধ কমে চোৱা তোমালোকে যেতিয়া বাওফালৰ পৰা লিথিয়াম বেৰিয়াম ইয়াৰ পৰা স্টাৰ্ট কৰি এফালে যাবা লাহে লাহে তোমালোকৰ কি হ'ব পাৰমাণবিক ব্যাসাৰ্ধ কমিব এইটোৰ ওপৰত এটা কোশ্চেন দিয়ে তোমালোকৰ গোৱালপাৰা ডিস্ট্ৰিক্টত দিছিল এইটো চোৱা ঠিক আছে আৰু বৰ্গ এটা তোমালোকৰ কি হ'ব লাহে লাহে এইফালে তোমালোকে তলফালে যিমানে যাবা বাঢ়িব সোঁফালে গলে বাওফালৰ পৰা সোঁফালে যেতিয়া যাবা কমিব ওপৰৰ পৰা তলফালে আহিলে কি হ'ব বাঢ়িব এই দুটা বস্তু মনত ৰাখিবা ইয়াৰ ওপৰত এটা কোশ্চেন দিব তোমালোকক এতিয়া নেক্সট তোমালোকৰ 6 নম্বৰ পাৰ্টৰ পৰা তোমালোকৰ কি পঢ়িব লাগিব 6 নম্বৰ পাৰ্টৰ পৰা তোমালোকৰ এই ছবিটো বহুত মানে হাফিয়েলিটো মই দেখা পাইছো তোমালোকৰ যেহেতু জিবিডি কিনিছা জিবিডিত তাতে ভালদৰে দিয়া আছে পেজ নাম্বাৰ তোমাৰ 221 মই তাৰ পৰা তোমালোকক দেখাই দি আছো এইটো পিকচাৰটো দি দিব এনেকুৱা চিহ্ন কৰি দিব যে এইটোৰ নাম কি ঠিক আছে তোমালোকে ভালদৰে পঢ়ি ল মই কৈ থকা নাই এই যে সৰু বিলাকক হৰিত কণা কোৱা হয় মই কৈ থকা নাই তোমালোকে লাগিলে স্ক্ৰিনশ্বট মাৰি লোৱা এইটো ঠিক আছে এইটো দিবই মানে গ্যাৰান্টি এনেকুৱা নেক্সট তোমালোকৰ ইয়াতে আৰু মই কি হ'ব ইয়াৰ পৰা তোমালোকৰ আৰু এটা এমসিকিউ 100% আহিব এটো হল মানুহৰ পাচন তন্ত্ৰৰ ওপৰত তোমালোকৰ লালটিত কি থাকে লালটিত কি এমাইলেজ তোমালোকৰ এমাইলেজৰ কাম কি পিত্ত লৱণৰ কাম কি যকৃতত কি থাকে পাকস্থলীত কি থাকে তোমালোকৰ ইয়াতে ভালকে দি আছে পাকস্থলীত গোৱালপাৰা ডিস্ট্ৰিক্টত দিছিল যে পাকস্থলিক অন্ত আৱৰণক কোন কি হয় এসিডৰ হৈতে মই দেখাই দি আছো কোশ্চেনটো মই দেখাই দিছো কোনটো পাচক ৰসে পাকস্থলীৰ বেৰত অন্ত আৱৰণক সাধাৰণ অৱস্থাত এসিডৰ পৰা সুৰক্ষা দিয়ে শ্লেষ্মা আৰু তোমালোকৰ এসিডটো আছিল HCl ঠিক আছে এইটো তোমালোকৰ মানুহৰ পাচন নলীৰ ওপৰত তোমালোকৰ যিকোনো এটা প্ৰশ্ন দিব একেবাৰে 100% ঠিক আছে ইয়াৰ পৰা তোমালোকৰ এটা এমসিকিউ দিব তোমালোকৰ লাইপেজ লাইসোজোম তোমালোকৰ এইবিলাক শৰ্কৰা এমিনো এসিডলৈ লৈ যায় টিপসিন এই বস্তুবিলাক তোমালোকে ভালদৰে জানি লবা তোমালোকক মই কৈ নিদিলো মানে ভিডিওটো বহুত দীঘল হল অলৰেডি আধা ঘণ্টাৰ ওপৰত হৈ গল তাৰ পিছত তোমালোকৰ এইটো পাৰ্টৰ পৰা আৰু তোমালোকে যদি জানা তেনেহলে ইয়াতে তোমালোকৰ এই বস্তুটো জানি লবা যে ৰক্তচাপ জোখা যন্ত্ৰটোক তোমালোকৰ স্পাইগনো মনোমিটাৰ বুলি কোৱা হয় আৰু ইয়াতে তোমালোকক আৰু এটা কথা কৈ দি আছো তোমালোকক ইয়াতে আৰু এটা প্ৰশ্ন হদিব পাৰে যে সাধাৰণ মানুহৰ কিডনীয়ে এক দিনত কিমান লিটাৰ পানী চেকিব পাৰে 180 লিটাৰ এইটো তোমালোকৰ আহে
তোমালোকে জানি লবা 180 লিটাৰ পানী সেকিব পাৰে এইটো পাৰ্টৰ পৰা আমাৰ কমপ্লিট হ'ল সো নেক্সট তোমালোকৰ চেপ্টাৰ 7 ইয়াতে তোমালোকৰ প্ৰথম এমসিকিউ হ'ব পাৰে যে এক্সেন আৰু ডেন্টাইডৰ মাজত তোমালোক সৰি এক্সেন আৰু ডেন্টাইড ইয়েস এক্সেন আৰু ডেন্টাইডৰ মাজত কি থাকে আৰু এইটো তোমালোকৰ ছবি ইম্পৰ্টেন্ট হৈ আছে লাষ্ট 4 ইয়াৰ্ছত আহিছে কন্টিনিউ ঠিক আছে কোনোবা কেতিয়াবা কাৰ্য সুধিছে কেতিয়াবা পাৰ্থক্য সুধিছে কিন্তু এক্সেন আৰু ডেন্টাইড এটো ভেরি ভেরি ইম্পর্টেন্ট এটা টপিক ঠিক আছে ছবিটো আঁকিবা নেক্সট তোমালোকৰ ইয়াতে তোমালোকৰ মস্তিষ্কৰ ওপৰত এটা প্ৰশ্ন পাবাই তোমালোকৰ মস্তিষ্ক মই জিবিডিৰ পৰা দেখাই দিম সো তোমালোকৰ মস্তিষ্ক তিনিটা থাকে এটা হল প্ৰ মস্তিষ্ক এটা হল মধ্য মস্তিষ্ক আনটো হল তোমালোকৰ পশ্চাৎ মস্তিষ্ক প্ৰ মস্তিষ্ক হল মানুহৰ মুখ্য চিন্তা ভাৱনাৰ অংগ ঠিক আছে তোমালোকৰ এমসিকিউ আহিব কিন্তু ঠিক আছে প্ৰ মস্তিষ্কৰ আকৌ তিনিটা ভাগ সেৰিব্ৰাম থেলামাস আৰু হাইপোথেলামাস তোমালোকে পঢ়ি লবা নেকি না মই পঢ়ি দিম সো মই থলমলকে বুজাই দিছো তোমালোকৰ সেৰিব্ৰামত কি হয় দৃষ্টি শ্ৰৱণ অনুভূতি স্পৰ্শ ঘ্ৰাণ এইবিলাক তোমালোকৰ কি কৰে সেৰিব্ৰামে কৰে থেলামাসে কি কৰে থেলামাসে তোমালোকৰ সেৰিব্ৰামত আহা আটাইবোৰ সংবাদ বাৰ্তা প্ৰেৰক চেনু হিচাপে কাম কৰে তাৰ পিছত হাইপোথেলামাস ইয়াতে তোমালোকৰ হৃদয় স্পন্দন ভোগ পিয়লা ক্লিন এইবিলাক মানে বমি হোৱা তাৰ পিছত তোমালোকৰ অনিচ্ছিক ক্ৰিয়াবোৰ এইবোৰ হাইপোথেলামাসে কৰে অনিচ্ছিক ক্ৰিয়া আৰু আছে তোমালোকৰ মধ্য মস্তিষ্ক তোমালোকৰ কি হল পশ্চাৎ ই ভালকে অনিচ্ছিক কাৰ্য আৰু প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে অনিচ্ছিক কিছুমান ক্ৰিয়া কি কৰে হৃদয় স্পন্দন আৰু প্ৰতিক্ৰিয়া মানে হঠাৎকে ৰিয়েকশন এটা দিয়া মানে কি হল মহে কামুৰিছে তাতে হাতটো মাৰি দিয়া এনেকুৱা ক্ৰিয়াবোৰ কোনে কৰে মধ্য মস্তিষ্ক প্ৰতিক্ৰিয়া মানে হঠাতে ক্ৰিয়া সৃষ্টি কৰি দিয়া ঠিক আছে তাৰ পিছত তোমালোকৰ পশ্চাৎ মস্তিষ্ক তোমালোকৰ কি হয় ই কি কৰে তোমালোকৰ ভংগিমা আৰু সমতা মানে ব্যালেন্স নিয়ন্ত্ৰণ কৰে পনস মানে সাইকেল খোজ করা এইবিলাক কি হয় সেরিব্রাম পনজত কি হয় পনস তোমালোকৰ পনজে শ্বসন নিয়ন্ত্ৰণ কৰে হ'ব তাৰ পিছত মেডুলা অবতলংগতা ঠিক আছে ই কি কৰে হৃদয় স্পন্দন লালতি বমি এইবোৰ অনিচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে মেডুলাও কৰে চোৱা অনিচ্ছিক ক্ৰিয়া তিনিটা বস্তুৱে কৰে ভালদৰে মনত ৰাখিবা মেডুলা সুধিব পাৰে মধ্য মস্তিষ্ক আৰু হাইপোথেলামাস তিনিটা এতিয়া তোমালোকৰ এইটো পাৰ্টত কমপ্লিট এইটো পাৰ্টত কমপ্লিট হোৱা নাই তোমালোকৰ ইয়াৰ পৰা এটা প্ৰশ্ন আহিবই ঠিক আছে যে উদ্ভিদৰ যদি পাতবিলাক পোহৰৰ দিশত চলন হয় এইবিলাক কি কোৱা হয় পোহৰানুবেগী চলন বা আলোক কেন্দ্ৰিক চলন বুলিও ক'ব পাৰে মই এটা কোড বা কোশ্চেন চাইছো কোনটো ডিস্ট্ৰিক্টত তাতে আলোক কেন্দ্ৰিক চলন বুলি দিয়া আছে ঠিক আছে এটোৰ পৰা এটা পাবাই তোমালোকৰ পোহৰৰ দিশত যেটো গতি এটো কি হয় পোহৰানুবেগী চলন আৰু মাটিৰ পিনে যেটো গতি হয় এটো কি হয় ভূকেন্দ্ৰীবেগী বা হাইড্ৰ চলন ঠিক আছে সরি হাইড্ৰ হল পানী সরি ভূকেন্দ্ৰীবেগী চলন মাটিৰ দিশত যেটো গতি কৰে আৰু পানীৰ দিশত যেটো গতি কৰে এটো হ'ব জলানুবেগী চলন আৰু তোমালোকৰ কি হয় কেপ্টোপিজিন কি হল ডিম্বকৰ দিশে পৰাগনলীৰ গতি তোমালোকৰ এইটো গোৱালপাৰা ডিস্ট্ৰিক্টত আহিছিল চোৱা এইটো টপিকৰ পৰা এটা নম্বৰ পাবাই তোমালোকৰ আৰু মস্তিষ্কৰ পৰা এটা নম্বৰ তোমালোকে পাবা যদি বুজি পোৱা ঠিক আছে ইয়াৰ পৰা আৰু এটা কোশ্চেন হবে এটা হল তোমালোকৰ এই যে তোমালোকৰ পেজ নম্বৰ 1 to 2 ইয়াৰ পৰা চোৱা উদ্ভিদৰ তোমালোকৰ কি হল কেইটামান হৰমন থাকে বৃদ্ধি হৰমন থাকে এটা অক্সিন কি হয় কাণ্ডৰ বৃদ্ধিত সহায় কৰে তাৰ পিছত জিবাৰিলিনেও অক্সিনৰ নিচিনাই কাণ্ডৰ বৃদ্ধিত সহায় কৰে সাইটোকাইনিনে কি কৰে কোষ বিভাজনত সহায় কৰে ঠিক আছে আৰু তোমালোকৰ কি হয় এচিবাইটিক এসিড এইটো তোমাৰ এফসাইসিক এসিড তোমালোকৰ কি হয় উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে ইয়াৰ ফলত গছৰ পাত হৰে ফল মানে পকি পৰি যায় এইটো কি হল এফসাইসিক এসিড
মনত ৰাখিবা ইয়াৰ পৰাও এটা প্ৰশ্ন পাবা একবাৰে 100% গ্যাৰান্টি ঠিক আছে তোমালোকৰ কি হয় নিয়ন্ত্ৰণ আৰু সমন্বয় তোমালোকৰ তিনিটা টপিক মস্তিষ্কৰ ওপৰত এটা প্ৰশ্ন দিবই তাৰ পিছত এই যে উদ্ভিদৰ চলন জলানুবেগী পহৰানুবেগী ইয়াৰ ওপৰত দিবই আৰু এই যে হৰমনৰ ওপৰত দিয়া উদ্ভিদৰ যে কোনটো কারণে উদ্ভিদত বিদ্যুৎ বাধা দিয়ে বা ফল হৰি পকে হৰি পৰে তাৰ পিছত তোমালোকৰ কি হল পাত পৰে হৰি পৰে তাৰ পিছত তোমালোকৰ কোষৰ বিভাজন কোনটো হৰমনৰ দ্বাৰা হয় কাণ্ডৰ বৃদ্ধি কোনটো হৰমনৰ দ্বাৰা হয় কাণ্ডৰ বৃদ্ধি দুটাৰ দ্বাৰা হয় জিবাৰেলিন আৰু অক্সিন ঠিক আছে ইয়াৰ পিছত তোমালোকৰ ইয়াৰ পৰা আৰু কোশ্চেন নিদিয়া ইয়াতে এটা কোশ্চেন দিব পাৰে যে থাইৰক্সিন হৰমনৰ অভাৱত মানুহৰ কি ৰোগ হয় এটো গৰল ৰোগ হয় আৰু থাইৰক্সিন হৰমন অভাৱ কেতিয়া হয় খাদ্যত যদি আমাৰ নিমখৰ পৰিমাণ কম হয় ইয়াৰ পৰা এটো প্ৰশ্ন দিব পাৰে ঠিক আছে ইখিনিতে আমাৰ 7 চেপ্টাৰ হল এতিয়া 8ত তোমালোকৰ বহুত প্ৰশ্ন সুধিব পাৰে যে দ্বিখণ্ডনৰ দ্বাৰা আমাক কোন প্ৰাণী বংশ বৃদ্ধি কৰে বা বিভাজন কৰে তোমালোকৰ কি হ'ব আদ্য প্ৰাণীৰ মাজত কোন আহিব এমিবা তোমালোকৰ লাইসোমেনিয়া প্লাজমোডিয়াম তাৰ পিছত আৰু তোমালোকৰ কি আহিব লাইসোমেনিয়া প্লাজমোডিয়াম আৰু তোমালোকৰ এমিবা প্যারামেসিয়াম এটা আছে এই কেটা তোমালোকৰ কি হ'ব এককোষী জীৱে কি হয় দ্বিখণ্ডনৰ দ্বাৰা বিভাজন কৰে বা প্ৰজনন কৰে সো বিভঙ্গনৰ ক্ষেত্ৰত কোন হল হৰপিল হেলাই তোমালোকে হৰপিল হেলাই মনত নাৰাখি স্পাইগাৰা মনত ৰাখিবা অসমীয়াতে স্পাইগাৰা লিখি দিয়া ঠিক আছে মই কোশ্চেন চাইছো সেই কাৰণে কৈ আছো হৰপিল হেলাই নিদি অসমীয়াতে স্পাইগাৰা লিখি দিয়া ঠিক আছে কোনে কৰে বিভঙ্গনৰ দ্বাৰা স্পাইগাৰা ঠিক আছে পুনৰ বিভাজনৰ ক্ষেত্ৰত কোনে আহে হাইড্ৰা প্লেনেৰিয়া তোমালোকৰ কি হয় বিভাজনৰ দ্বাৰাও হয় পুনৰ জীৱনৰ দ্বাৰাও হয় হাইড্ৰা আকৌ মুকুলদগমৰ দ্বাৰাও হয় পুনৰ জীৱনৰ দ্বাৰাও হয় মুকুলদগমৰ দ্বাৰাও হয় তোমালোকে এইবিলাক মনত ৰাখিবা মোৰ ভিডিওটো একচুয়ালি আগত বনাব লাগিছিল মুকুলদগমৰ ক্ষেত্ৰত কোনে কৰে হাইড্ৰা ঠিক আছে আংগিক বিস্তাৰৰ দ্বাৰা বহুত কেইটা আহে তোমালোকৰ বাঁহ গছ কলগছ এইবিলাক মনত ৰাখিবা ইজি এক্সাম্পল আৰু তোমালোকৰ ইয়াতে দিয়া আছে যৌন প্ৰজননৰ ওপৰত এই ফুলৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহে ঠিক আছে ইয়াতে তোমালোকৰ স্বপৰাগযোগ ইতৰ পৰাগযোগ এনেকুৱা দিব পাৰে স্বপৰাগযোগ মানে তোমালোকৰ কি হয় একেটা মৌলৰ পুংৰেণু সেইটো মৌলৰ স্ত্ৰী ৰেণু তোমালোকৰ যোজন হয় ইতৰ পৰাগযোগ মানে কি প্ৰাণী পানী বা বতাহৰ দ্বাৰা কি হয় বেলেগ এটা ফুলৰ পুংৰেণু বেলেগ এটা ফুলৰ স্ত্ৰী ৰেণুত আমাৰ যোজন হয় ঠিক আছে তোমালোকৰ ইয়াতে এক্সাম্পল বৰ মনত ৰাখিবা একলিংগী কি হয় তোমালোকৰ অমিতা তৰমুজ উভয়লিংগী তোমালোকৰ জবা সৰিহ এইবিলাক তোমালোকৰ আহে ঠিক আছে ইয়াতে তোমালোকৰ কি হল 8 নম্বৰটো শেষ হল আমি 9 নম্বৰত আহিছো 9 নম্বৰত তোমালোকৰ প্ৰথম এটা কোশ্চেন তোমালোকৰ এটো দিব পাৰে কিন্তু আটাইতকৈ ভেৰি ইম্পৰ্টেন্ট হল তোমালোকৰ কৈ আছো তোমালোকৰ কি দিব পাৰে যে প্ৰথম আপত্তজনত যদি দুটাই আমাৰ বিশুদ্ধ উখ হয় সেকেন্ড আপত্তজনত আমাৰ সকলোবোৰ কি হ'ব সকলো সন্তান আমাৰ উখ হ'ব ঠিক আছে প্ৰথম আপত্তজনত যদি এটা উখ এটা চাপৰ হয় মানে বিশুদ্ধ উখ আৰু বিশুদ্ধ চাপৰ তেনেহলে প্ৰথম আপত্তজনত কি হ'ব প্ৰতিটো সন্তান আমাৰ কি হ'ব উখ হ'ব গছ নেক্সট যদি তোমালোকৰ উখ হয় কিন্তু বিশুদ্ধ নহয় তেনেহলে নেক্সট তোমালোকৰ কি হ'ব 3:1 মানে তিনিটা উখ এটা চাপৰ হৈ যাব ইয়াতে তোমালোকৰ এটো প্ৰশ্ন সোধে এটো প্ৰশ্ন তোমালোকে সুধিব পাৰে মনত ৰাখিবা আৰু এটো 100% সুধিবই এটো হল গ্যাৰান্টি মানে তোমালোকৰ এনেকুৱা প্ৰশ্ন সোধে যে আমাৰ এটা পুৰুষ সন্তান বা লৰা সন্তান জন্ম হ'ব কাৰণে আমাৰ ক্ৰমোজোমৰ কি হ'ব লাগে XY মানে মাতৃদেহৰ পৰাতে X আহিবই
তোমালোকৰ পুৰুষৰ দেহৰ পৰা কি যদি ওয়াই আহে তেনেহলে পুৰুষ আৰু পুৰুষৰ দেহৰ পৰা যদি ওয়াই আহে তেনেহলে কি হ'ব মহিলা হ'ব এইটো টপিকৰ পৰা এটা প্ৰশ্ন পাবা আৰু নেক্সট তোমালোকৰ ইয়াতে সমহস্ত অংগ আৰু সমবৃক্ক অংগ ইয়াতে তোমালোকৰ ইয়াৰ পৰা এটা কোশ্চেন আহিবই ঠিক আছে চোৱা সমহস্ত অংগবোৰ কি হল যিবিলাকৰ উৎপত্তি স্থান আৰু দেখাত একে কিন্তু তোমালোকৰ কাম বিলাক বেলেগ বেলেগ এইবিলাকক কি কিয় হয় সমহস্ত আৰু যিবিলাকৰ উৎপত্তি স্থান বেলেগ বেলেগ কিন্তু কামবোৰ একে তোমালোকৰ সেইবোৰক কি কোৱা হয় সমবৃত্ত অংগ ঠিক আছে ইয়াতে তোমালোকৰ আৰু এমসিকিউৰ কাৰণে পঢ়িব লগা একো নাই তোমালোকৰ ডিএনএ আৰু আৰএনএ ফুল ফৰ্ম জানি লব পৰা ডিএনএ হল ডাইবৰ নিউক্লিক এসিড আৰু এটা হল ৰাইবো নিউক্লিক এসিড চোৱা তোমালোকৰ নেক্সট 10 ৰ পৰা এইবিলাক পঢ়ি লবা ভিডিওটো বহুত দীঘল হৈ গৈ আছে এইবিলাক পঢ়ি লবা ঠিক আছে ইয়াৰ পৰা এমসিকিউ আহিব তোমালোকৰ ইয়াতে অবতল লেন্সত ইয়াতে তোমালোকৰ অবিহাৰী লেন্স ইয়াতে এটা সুধিব লেন্স আৰু ইয়াৰ পৰা এটা সুধিব তোমালোকৰ অংকবোৰ চাবা ইয়াৰ পৰা ডায়প্টৰ মানে একক সুধিব পাৰে ইয়াৰ পৰা চকুৰ পৰা তোমালোকৰ মায়োপিয়া হাইপাৰমেট্ৰোপিয়া প্ৰেছবাম্পিয়া ইয়াৰ পৰা এটা কোশ্চেন সুধিব ঠিক আছে 100% ইয়াৰ পৰা চকুৰ ওপৰত এটা সুধিব কৰ্নিয়া মানুহৰ কি হল কোনটো বেমাৰ হলে মায়োপিয়া হলে কোনটো লেন্স ব্যৱহাৰ কৰিব লাগে হাইপাৰমেট্ৰোপিয়া হলে কোনটো লেন্স ব্যৱহাৰ কৰিব লাগে তোমালোকৰ এইবোৰ সুধিব প্ৰেছবাম্পিয়া ঠিক আছে ইয়াতে পেজ নম্বৰ তোমাৰ 189 আৰু 190 তোমালোকৰ মায়োপিয়া আৰু প্ৰেছবাম্পিয়া দিয়া আছে ইয়াৰ পৰা পঢ়ি লবা এক নম্বৰ ইয়াৰ পৰা দিব ঠিক আছে আৰু তোমালোকৰ ইয়াৰ পৰা ইমান এমসিকিউ বিদ্যুতৰ পৰা কি আহিব তোমালোকৰ এককবোৰ আহিব ঠিক আছে যে প্ৰবাহ এনেকৈ এম্পিয়াৰ ইকুৱেল টু এমসিকিউ দিব কুলম বাই সেকেন্ড কুলম বাই মিটাৰ কুলম বাই মিনিট কুলম বাই আৱাৰ এনেকুৱা টাইপৰ প্ৰশ্ন দিব যে প্ৰবাহ ইকুৱেল টু বা তোমালোকৰ বিভৱ বেদ ইকুৱেল টু এনেকুৱা এককবোৰ দিব আৰু তোমালোকৰ কি সুধিব পাৰে ৰ'দ ওলাব দিব পাৰে ঠিক আছে যে 5 ওহমৰ 5টা ৰ'দ আছে তোমাক ইয়াতে সমান্তৰাল সজ্জাত সজ্জিত কৰিব লাগে বা তোমালোকৰ কি শ্ৰেণীবদ্ধ সজ্জাত সজ্জিত কৰিলে মুঠ ৰ'দ কিমান হ'ব এনেকুৱা টাইপৰ এমসিকিউ দিয়া ইয়াৰ পৰা ঠিক আছে ও সৰি তোমালোকৰ 10 ৰ আৰু এটা তোমালোকৰ গল কাছৰ প্ৰতিহৰণাংক পানীৰ প্ৰতিহৰণাংক এইবিলাক পঢ়িবা তোমালোকৰ তাৰ পৰা 8 পাৰ্টৰ পৰা মানে 12 ৰ পৰা অকল মেথছ আহে তোমালোকক কৰি দিছো ভিডিওবোৰ চাই লবা মই লাগিলে ডেসক্ৰিপচনত লিংক দি দিম চুম্বকৰ পৰা তোমালোকৰ উত্তৰ মেৰুৰ পৰা তোমালোকৰ প্ৰভাৱৰ ওলাই আৰু দক্ষিণ মেৰুত সোমাই চুম্বকৰ ওপৰত ইমান ইম্পৰ্টেন্ট এমসিকিউ নাই তাৰ পিছত তোমালোকৰ চুম্বকৰ পিছত তোমালোকৰ শক্তিৰ উৎস ইয়াৰ পৰা তোমালোকৰ সুধিব পাৰে শক্তিৰ উৎসবোৰ কি আছিল সোর্স অফ এনার্জি এইবিলাক খুদে তোমালোকৰ সোর্স অফ এনার্জি কি হ'ব পাৰে তোমালোকৰ গেছ হ'ব পাৰে তাৰ পিছত পেট্ৰলিয়াম হ'ব পাৰে ঠিক আছে এতিয়া আৰু নতুন বস্তু আহি গল সোলাৰ সিস্টেম এইবিলাক তোমালোকৰ কি হয় জলবিদ্যুৎ নিউক্লিয় বতাহ এইবিলাক কি হয় তোমালোকৰ আমাৰ শক্তি হিচাপে সোর্স অফ এনার্জি হিচাপে আমি গ্ৰহণ কৰিব পাৰো ইয়াৰ পৰা তোমালোকৰ এনেকুৱা প্ৰশ্ন আহিব আৰু তোমালোকৰ শেষৰ পাৰ্টৰ পৰা একেবাৰে 100% কোশ্চেন এমসিকিউ কমন আহিবই হেতু হল তোমালোকৰ কি হল এই যে এইটো খাদ্য শৃংখলাৰ ওপৰত ঠিক আছে তোমালোকৰ কোশ্চেন এটা মই দেখাই দি আছো ইয়াতে তোমালোকক দিছে চাগে এইটো কোশ্চেন এইটো টাইপৰ কোশ্চেন দিব তোমালোকৰ যে তলৰ কোনটো খাদ্য শৃংখল গঠন কৰে সো ঘাঁহ ছাগলী মানুহ সো ইয়াতে ঘাঁহ ছাগলী মানুহ এটো শুদ্ধ হ'ব মানে ঘাঁহক ছাগলীয়ে খায় ছাগলীক আকৌ মানুহে খায় ইয়াতে ছাগলী গৰু ছাগলীক তো গৰুৱে নাখায় তেনেহলে নহব ঘাঁহ মাছ ঘাঁহে মানে মাছে ঘাঁহ খায় বহুত মাছে ঘাঁহ খায় কিন্তু কোনো ছাগলীয়ে মাছ নাখায় ঠিক আছে এটো নহয় এনেকুৱা টাইপৰ তোমালোকৰ প্ৰশ্ন দিব এইটো পাৰ্টৰ পৰা এটা প্ৰশ্ন দিব ঠিক আছে তোমালোকে এটো পঢ়ি লবা সো এইখিনিতে ভিডিওটো শেষ হল সমনীয়াৰ হৈতে ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিবা আৰু চেনেলটো নতুন আহিলে সাবস্ক্ৰাইব কৰি যাবা